যোগদান কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। তেওঁ আমাৰ তাতে যোগদান কৰিব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াৰ পিছত আমাৰ জিলাৰ সন্মানীয় সভাপতি জীৱন পৰ্তি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত এইমাত্ৰ হৈছে জয় ভাৰত পাৰ্টি বিশ্বনাথ জিলাৰ সভাপতিৰ লগতে বিহালীৰ জয় ভাৰত পাৰ্টিৰ মহিলা আৰু ইয়াতে যিমান আমি উপস্থিত আছোঁ জয় ভাৰত পাৰ্টিৰ হৈ লৈছে। হয়, আজি বিশ্বনাথ জিলাৰ জয় ভাৰত পাৰ্টি কাৰ্যালয়ত আমি উপস্থিত আছোঁ আৰু আজি অসম গণ পৰিষদৰ বিশ্বনাথ জিলা বিধানসভা সমষ্টিৰ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বসন্ত মহানন্দ ডাঙৰীয়া আৰু লগতে বিনোদ মাহালী ডাঙৰীয়া আজি জয় ভাৰত পাৰ্টিত আজি আনুষ্ঠানিকভাৱে তেওঁলোকে যোগদান কৰে। জয় ভাৰত পাৰ্টিৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে ভাল পায় আজি অসম গণ পৰিষদ ত্যাগ কৰি আজি জয় ভাৰত পাৰ্টিত তেওঁলোকে যোগদান কৰিছে। মই ধন্যবাদ জনাইছোঁ তেওঁলোকক। আজি তেওঁলোকে বুজি পাইছে অসমত পূৰ্বৰ পৰাই AJPৰ পিছত কংগ্ৰেছৰ পিছত বিজেপিৰ ওপৰত যি অসমৰ ৰাইজে আশা কৰিছিলে সেয়া নহ'ল আৰু অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেয়ে নতুনকৈ জন্ম লাভ কৰা জয় ভাৰত পাৰ্টিয়ে নতুন প্ৰজন্মক লৈ পেলাই নতুন আশা আকাংক্ষা লৈ পেলাই আগবাঢ়ি আহিছে আৰু মই ভাবোঁ অন্য দলৰ পৰাও যি যোগাযোগ হৈ আছে সকলোৱে আহি জয় ভাৰত পাৰ্টিত যোগদান কৰক, জয় ভাৰত পাৰ্টিৰ হাত মজবুত কৰক আৰু এই জয় ভাৰত পাৰ্টিয়ে অসমত এটা উন্নয়ন আৰু নতুন প্ৰজন্মক লৈ পেলাই যি সপোন চাইছে সপোনটো যাতে পূৰা হওক। অসমৰ যিমান জাতি ধৰ্মৰ লোক সকলোৱে সমান্তৰালভাৱে উন্নয়ন হকে কাম কৰি যাম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আজি মই অসম গণ পৰিষদ দলৰ বিশ্বনাথ সমষ্টিৰ যুৱ পৰিষদৰ সম্পাদক হিচাপে বহুত দিন মই 15 বছৰ ধৰি অসম গণ পৰিষদ দল কৰি আছিলোঁ। কিছুমান মই আজি জয় ভাৰত পাৰ্টি কিছুমান কাম কাজ দেখি মই আকৃষ্ট হৈ অসম গণ পৰিষদ দলৰ পৰা যোৱাকালি মই পদত্যাগ আমি বৰপথাৰ গাঁও আঞ্চলিকৰ যিমান কাৰ্যকৰ্তা আছিলে মহিলা পৰিষদ যুৱ পৰিষদ সমষ্টি কমিটি চবৰ লগত আলাপ আলোচনা কৰি যোৱাকালি আমি পদত্যাগ কৰিলোঁ আনুষ্ঠানিকভাৱে পদত্যাগ আৰু আজি মই বসন্ত মহানন্দ হিচাপে আজি জয় ভাৰতৰ প্ৰতি আকৃষ্ট হৈ আজি এই জয় ভাৰত পাৰ্টিত যোগদান কৰি ভৱিষ্যত দিনত এই জয় ভাৰত পাৰ্টিক আমি সকলোৱে মিলি এই বিধানসভা নিৰ্বাচন যাতে আগবঢ়াই লয় সেই মই সকলো চাহ জনগোষ্ঠী বা আদিবাসীসকলক মই আহ্বান জনাইছোঁ। ধন্যবাদ।